Hello guys, welcome back to another video. যিসকল ষ্টুডেণ্টে জিএনএম কোৰ্সটো কৰিব বিচাৰিছে গভৰ্ণমেণ্ট ইনষ্টিটিউটত বা সম্পূৰ্ণ বিনামূলীয়াত জিএনএম কোৰ্সটো যিসকলে কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ফাইনেলি এটা নটিফিকেশ্যন আহিছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা যোনটো আমাৰ ডিগবৈ ৰিফাইনাৰী আণ্ডাৰ যোনটো আমাৰ নাৰ্ছিং ইনষ্টিটিউট আছে ঠিক আছে সেই নাৰ্ছিং ইনষ্টিটিউটত জিএনএমৰ কোৰ্সৰ কাৰণে এডমিশনৰ কাৰণে যোনটো নটিফিকেশ্যন সেইটো আহি গৈছে আজি এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে জানিব পাৰিব ডিগবৈ ৰিফাইনাৰী আণ্ডাৰত যোনটো নাৰ্ছিং স্কুল যোনটো আছে তাত জিএনএম কোৰ্সৰ কাৰণে কেনেকৈ এডমিশন কৰিব লাগিব ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বা ইলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাই আছোঁ চিট ৰিজাৰ্ভেশ্যন গোটেইখিনি আপোনালোকক জনাম আৰু লগতে ডিগবৈৰ যোনটো আপোনালোকৰ লেজিছলেটিভ যোনটো কনষ্টিটুৱেঞ্চি ঠিক আছে তো তাৰ এৰিয়াখিনিৰ কাৰণে কিন্তু 6 নম্বৰ সিট কিন্তু ৰিজাৰ্ভেশ্যন আছে গোটেইখিনি ৰিজাৰ্ভেশ্যনৰ প্ৰচেছখিনি আপোনালোকক জনাই আছোঁ চ' ইয়াত আপোনালোকে নটিফিকেশ্যনটো কিন্তু বহুত আগতেই আহিছে বাট ফৰ্ম ফিল আপ ৰিচেণ্টলি ষ্টাৰ্ট হ'বলৈ হ'ব বাট আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে গোটেইখিনি ইনফৰমেশ্যন জনাম কি কি ডকুমেণ্টছ লাগিব আপোনালোকে ডকুমেণ্টছবোৰ আগতে ৰেডি কৰি ৰাখক বেচিকেলি এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং গমেই পায় ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ আণ্ডাৰত ডিগবৈ ৰিফাইনাৰীটো ঠিক আছে আছাম অইল ডিভিজন দেন ইয়াৰ মেইন কোৰ্সটো হ'ল আপোনালোকৰ জেনেৰেল নাৰ্ছিং বা মিডৱাইফাৰী কোৰ্স জিএনএম অ'কে তো জিএনএমৰ কাৰণে 30টা সিট আছে 30টাৰ ভিতৰত প্ৰথমতে কৈছোঁৱেই আপোনালোকক 6 নম্বৰ সিট আপোনালোকৰ ডিগবৈ যোনটো লেজিছলেটিভ কনষ্টিটুৱেঞ্চি ঠিক আছে মানে ডিগবৈ বিধানসভা যোনটো অ'কে চ' লেজিছলেটিভ কনষ্টিটুৱেঞ্চি মানে বিধানসভা নে লোকসভা সেইটো আপোনালোকে নিশ্চয়কৈ বুজিয়ে পাইছে অ'কে তো আপোনালোকে যোনটো ডিগবৈ লেজিছলেটিভ কনষ্টিটুৱেঞ্চিৰ এৰিয়াৰ ভিতৰত যদি আপোনালোকৰ ঘৰ আছে বা আপোনালোকে তাৰ পৰা বিলং কৰে তেনেহ'লে 6টা সিট আপোনালোকৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব বাকী আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে অল আছামৰ কাৰণে অল আছাম ষ্টুডেণ্টৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 14টা ইডব্লিউএছৰ কাৰণে 3টা আছে এছচিৰ কাৰণে 2টা এছটিৰ কাৰণে 3টা আৰু অ'বিচিৰ কাৰণে 8টা সিট ইয়াত ৰিজাৰ্ভ আছে অ'কে মানে আনৰিজাৰ্ভৰ কিন্তু ৰিজাৰ্ভ নহয় আনৰিজাৰ্ভ মানে জেনেৰেল কেটেগৰীৰ কাৰণে 14টা 14টা বাকি কোৰ্স ডিটেইলছটো হ'ল আপোনালোকৰ জিএনএম কোৰ্স সেইটো আপোনালোকে জানে মোড অফ এডমিশন সেইটো আপোনালোকৰ প্ৰথমতে অনলাইন এপ্লাই কৰিব লাগিব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন চিলেকশ্যন হ'ব আপোনালোকৰ বাট আৰু এটা কথা মনত ৰাখিব আপোনালোকে নিশ্চয়কৈ জানে জিএনএম EE 2024 এক্সামিনেশ্যনটো কিন্তু আপোনালোকে দিবই লাগিব যিসকলে এক্সামিনেশ্যনটো দিছিলে তেওঁলোকেহে এইটোত এপ্লাই কৰিব পাৰিব মানে আপোনালোকৰ জিএনএমৰ কাৰণে যোনটো আছাম গভৰ্ণমেণ্ট জিএনএম কোৰ্সটোৰ কাৰণে এডমিশনৰ কাৰণে যোনটো এন্ট্ৰেন্স এক্সাম দিব লাগে ঠিক আছে তো সেই এক্সামটো কিন্তু আপোনালোকে নিশ্চয়কৈ দিব লাগিব আৰু সেই এক্সামিনেশ্যনৰ ৰোল নাম্বাৰ গোটেইখিনি ডিটেইলছ লাগিব অ'কে তো যিসকলে জিএনএম এন্ট্ৰেন্স এক্সামটো দিছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ তেওঁলোকেহে এইটো কোৰ্সত আপোনালোকে এপ্লাই কৰিব পাৰিব অ'কে তো আপোনালোকৰ কি কৰিব লাগিব যে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ হ'ল 10+2 মানে 12 অ'কে 12ৰ পৰা ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ পৰা যদি আপোনালোকৰ পাছ আউট কৰিছে তেনেহ'লে PCB2 মাষ্ট বি থাকিব লাগিব আৰু ইংলিছত 40% মাৰ্ক মিনিমাম পাব লাগিব বাকী আপোনালোকৰ কেণ্ডিডেট আৰু অলছ' যদি আপোনালোকৰ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলৰ পৰা যদি আপোনালোকে পাছ আউট তথাপি এলিজিবল হ'ব বুলি কোৱা হৈছে আৰু 10+2 আৰ্টছৰ পৰা যদি আপোনালোকে পাছ আউট তেনেহ'লে আপোনালোকৰ কেইটামান সাবজেক্টৰ নাম দিয়া আছে মেথমেটিক্স বায়োটেকনলজি ইকনমিক্স পলিটিকেল সায়েন্স এইবোৰ সাবজেক্টবোৰ থাকিব লাগিব এই পিডিএফটো আপোনালোকে পাবলৈ হ'লে আপোনালোকে এই চেনেলৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে টেলিগ্ৰাম চেনেলটোত ফলো কৰি ৰাখক কাৰণ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ টেকনিকেল গাঁৱলীয়াৰ অফিচিয়েল টেলিগ্ৰাম চেনেলৰ লিংকটো আছে আপোনালোকে তাত গৈ ভিজিট কৰক মই আচলতে তাত আপলোড কৰিম এই পিডিএফটো আপোনালোকে ভালদৰে পঢ়ি ল'ব পাৰিব অ'কে দেন ইয়াত উল্লেখ কৰিছে যে কিছুমান ইলিজিবিলিটি ক্ৰাইটেৰিয়া যোনটো আমাৰ ইয়াত উল্লেখ কৰিছে যে 10+2 ভকেশ্যনেল ANM আণ্ডাৰ CBSE বৰ্ড তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু 40% মিনিমাম পাব লাগিব দেন ইয়াত কিছু কথা উল্লেখ কৰা হৈছে যে জিএনএম স্ক'ৰ কাৰ্ডটো থাকিব লাগিব মানে জিএনএম এক্সাম যিসকলে দিছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব আৰু যিসকল ডিগবৈ লেজিছলেটিভ কনষ্টিটুৱেঞ্চিৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে ভোটাৰ আইডিটো কিন্তু প্ৰয়োজন হ'ব কাৰণ ভোটাৰ আইডি হ'ল এজ এ প্ৰুফ হিচাপে আচলতে যে আপোনালোকে ডিগবৈ সমষ্টিত
পৰাই বিলং কৰে আৰু ইনকাম সাৰ্টিফিকেটটো লাগিব কাৰণ ইনকামটো আপোনালোকৰ ওপৰত চাগে জনোৱা হৈছে যে ইনকামৰ কথাটো নিশ্চয়কৈ জনোৱা হৈছে আপোনালোকক জনাম যেহেতু কোৰ্সটো সম্পূৰ্ণ বিনামূলীয়া ওকে তো আপোনালোকৰ সকলোকে নিদিব যিসকলৰ ইনকাম ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে আপোনালোকক সেইটো জনাম বাৰু ইনকাম সেইটো কাৰণে ইনকাম সাৰ্টিফিকেটটো লাগিব আৰু ইস্যুড ডেট আফটাৰ 0104 ওকে 04 এপ্ৰিলৰ 1 তাৰিখৰ পিছৰ যিসকলে ইনকাম সাৰ্টিফিকেট পাইছে তেওঁলোকেহে এপ্লিকেবল হ'ব আগৰ পুৰণি ইনকাম সাৰ্টিফিকেট শ্ব' কৰিলে নহ'ব যিসকলৰ ইনকাম সাৰ্টিফিকেটটো নাই আপোনালোকে এতিয়াই ৰেডি ৰাখক মানে এপ্ৰিলৰ পিছত যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট বনাইছিলে তেনেহ'লে আপোনালোকৰ ইলিজিবল হ'ব ওকে বা এপ্লিকেবল হ'ব দেন ইয়াত তলত যদি আমি স্ক্ৰল ডাউন কৰোঁ তেনেহ'লে ইয়াত উল্লেখ কৰা হৈছে যে কেণ্ডিডেট প্ৰচেছিং প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ট্ৰেইনিং কোৰ্স such as BE, BTech, MBA, CA, LLB, MCB, etc. or any such equivalent qualification shall be not eligible. যিসকলে ধৰি লওক এইবোৰ হাই কোৱালিফিকেশ্যন বা কৰিছে ঠিক আছে তো তেওঁলোকে কিন্তু এলিজিবল নহয় তেওঁলোকে এইটো কোৰ্সৰ কাৰণে এলিজিবল নহয় আৰু এজ লিমিটৰ ক্ষেত্ৰত ইয়াত উল্লেখ কৰা হৈছে যে মিনিমাম এজ ফৰ এডমিশ্যন উইল বি 17 ইয়াৰ্ছ হ'ব লাগিব 17 ইয়াৰ্ছ কেনেকৈ হিচাপ কৰিব যে 31/12/2024 ডিচেম্বৰৰ 31 তাৰিখলৈকে আপোনালোকৰ যদি 17 বছৰ নহয় তেনেহ'লে কিন্তু আপোনালোকে এপ্লিকেবল নহয় বা সেইটো আপোনালোকৰ নিশ্চয়কৈ গমেই পাইছে আৰু 35 বছৰ বেছি হ'ব নালাগিব মানে 2024ৰ 12 ডিচেম্বৰ 31 ডিচেম্বৰৰ ভিতৰত যদি আপোনালোকৰ 35 বছৰতকৈ একদিন বেছিও হয় তথাপি কিন্তু এপ্লিকেবল নহ'ব ইয়াত উল্লেখ কৰা হৈছে আৰু ৰিলেক্সেশ্যনৰ কথাটো আছে যিসকল ধৰি লওক আপাৰ এজ আপ টু 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন SC আৰু ST কেণ্ডিডেটসকলৰ কাৰণে হ'ব আৰু 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন OBC NCL আপোনালোকে এটা কথা মনত ৰাখিব OBC হ'লেই নহ'ব OBC যিসকলে নন ক্ৰিমি লেয়াৰৰ আচলতে পৰা বিলং কৰে তেওঁলোকে এই বেনিফিটছটো পাব 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন দেন ইয়াত কিছু কথা উল্লেখ কৰা হৈছে সেইটো আপোনালোকক জনাম আৰু কিছু ইনফৰমেশ্যন যদি স্কিপ হৈ যায় আপোনালোকে নিজে পঢ়ি ল'ব এই PDFটো টেলিগ্ৰাম চেনেলত পাবই টেকনিকেল গাঁৱলীয়াৰ গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো ফ'ল' কৰক হাউ টু এপ্লাই এতিয়া এপ্লাইটো কেনেকৈ কৰিব এপ্লাইটো বেচিকেলি আপোনালোকৰ যোনটো AOCNA এডমিশ্যন মানে AOCNadmission.in এইটো যিটো আমাৰ আসাম অইল কৰ্পৰেশ্যন লিমিটেডৰ যোনটো হস্পিটেল তাৰ আচলতে অফিচিয়েল ৱেবছাইট হ'ব এইটোৰ কাৰণে আচলতে হস্পিটেল নহয় আচলতে যোনটো আমাৰ ইনষ্টিটিউট ঠিক আছে স্কুল হয় নাৰ্ছিং স্কুল তো এই অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব তাত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব গোটেইখিনি ইনফৰমেশ্যন জনাইছোঁ বাৰু কেণ্ডিডেট আৰু ৰিকুৱাৰ্ড আপলোড স্কেন কপি আপোনালোকৰ কি ডকুমেণ্টছ প্ৰয়োজন হ'ব আপোনালোকে এতিয়াই ৰেডি ৰাখক ঠিক আছে সেইবোৰ ডকুমেণ্ট যিবোৰ ডকুমেণ্ট আপোনালোকৰ এপ্লাই কৰাৰ সময়ত প্ৰয়োজন হ'ব আৰু এপ্লাই কেই তাৰিখৰ পৰা ষ্টাৰ্ট সেইটো আপোনালোকক জনাম 10 পাছ বা মেট্ৰিকুলেশ্যন মানে আপোনালোকৰ HSLC চাৰ্টিফিকেটটো লাগিব পাছ চাৰ্টিফিকেটটো SC আৰু ST বা OBC যদি হয় OBC NCLৰ চাৰ্টিফিকেটটো লাগিব ঠিক আছে নন ক্ৰিমি লেয়াৰ আপোনালোকৰ যিসকলৰ নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেটটো নাই তেনেহ'লে আপোনালোকৰ NCL চাৰ্টিফিকেটটো এতিয়াই এপ্লাই কৰক আৰু যিসকলৰ NCL চাৰ্টিফিকেট নাই তেনেহ'লে জেনেৰেল কেটেগৰী হিচাপে আপোনালোকে এপ্লাই কৰিব লাগিব কাৰণ OBC কেটেগৰী যিসকলৰ NCLৰ পৰা বিলং কৰে নন ক্ৰিমি লেয়াৰ তেওঁলোকে সেই বেনিফিটছবোৰ পাব OBC বাকি EWS ধৰি লওক ইকনমিকেলি ৱেকাৰ ছেকশ্যন জেনেৰেল কেণ্ডিডেটসকলৰ EWS চাৰ্টিফিকেটটো লাগিব নতুন ফ্ৰেছ যোনটো ফ্ৰেছ ইয়াৰৰ লেটেষ্ট ইয়াৰৰ ঠিক আছে আগৰ বছৰৰ হ'লে নহ'ব বাকি ক্লাছ 10 আৰু 12ৰ ইয়াত 10 আৰু 12ৰ চাৰ্টিফিকেট ইয়াত প্ৰয়োজন হ'ব আৰু আপোনালোকৰ পাৰ্চেণ্টেজটো কিমান হয় সেইটো তাত প্ৰয়োজন হ'ব ইনকাম চাৰ্টিফিকেটটো আপোনালোকৰ 2023-24 বৰ্ষৰ হ'লেও হ'ব বাট এইটো এটা কথা কৈছে যে বেচিকেলি ইছ্যুড অন অৰ আফটাৰ ঠিক আছে ইয়াত কিন্তু এটা ভালদৰে কথাটো লিখা হৈছে যে 2024 বৰ্ষৰ এপ্ৰিলৰ 1 তাৰিখৰ পিছত যিবোৰ চাৰ্টিফিকেট ইছ্যুড কৰাইছে তেওঁলোকহে এলিজিবল হ'ব কেণ্ডিডেট সিকিং ৰিজাৰ্ভেশ্যন আণ্ডাৰ ডিগবৈ
লেজিসলেটিভ এইটোৰ কাৰণে আপোনালোকৰ কি হ'ব যে ভোটাৰ আইডি প্ৰয়োজন হ'ব, সেইটো আপোনালোকক জনাইছোৱে। আৰু GNM স্ক'ৰ কাৰ্ডটো প্ৰয়োজন হ'ব। অ'কে, GNME যোনটো এণ্ট্ৰেন্স এক্সামিনেশ্যনটোৰ কথা কৈছিলোঁ, তাৰ স্ক'ৰ কাৰ্ডটো কিমান স্ক'ৰ পাইছিলে। অ'কে, আপোনালোকে কিমান মাৰ্ক পাইছে সেইটো কথা কম পালেও কোনো প্ৰব্লেম নাই, জাষ্ট আপোনালোকৰ স্ক'ৰ কাৰ্ডটো প্ৰয়োজন হ'ব। আৰু এনি আদাৰ চাৰ্টিফিকেট এজ স্পেচিফাইড। অ'কে, এণ্ড ইনকাম চাৰ্টিফিকেটটোৰ কথা ইয়াত উল্লেখ কৰা হৈছে, কিমান ইনকাম থাকিব লাগিব সেইটো কথাও চাগে ইয়াত উল্লেখ কৰা হৈছে। অ'কে, চ' ইয়াত ইনকামৰ কথাটো কি লিখিছে, ইনকাম চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট ৰিভিনিউ অথৰিটি, যোনটো আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যোনটো চক্ৰ বিষয়াই যোনটো আপোনাৰ ইনকাম চাৰ্টিফিকেটটো দিয়ে, অনলাইনো হ'ব পাৰে অফলাইনো হ'ব পাৰে, বাট অনলাইনটো আপোনালোকে ল'ব, কাৰণ আজিকালি ডিজিটেলটোৱে বিচাৰে। দেন ইয়াত আপোনালোকৰ কি কৈছে যে 1 তাৰিখ এপ্ৰিলৰ পিছত যিবোৰ ইছ্যুড। অ'কে, ইয়াত কিমান এমাউণ্ট এনুৱেলি ইনকাম হ'ব সেইটো এতিয়ালৈকে দেখা নাই। অ'কে, দেন ইয়াত ষ্টাইপেনৰ কথা এটা লিখা আছে। ধৰি লওক আপোনালোকৰ যেতিয়া ট্ৰেইনিং ডিটেইলছ ষ্টাইপেণ্ড, দ্য চিলেক্টেড কেণ্ডিডেট উইল বি পেইড ইয়াত কনচিলিডেটেড ষ্টাইপেণ্ড, মানে ধৰি লওক আপোনালোকৰ যেতিয়া কোৰ্চটো কৰিব তেতিয়া আপোনালোকক পাৰ মান্থ ষ্টাইপেণ্ড হিচাপে পইচা দিয়া হ'ব। ঠিক আছে, গভৰ্ণমেণ্টৰ ফালৰ পৰা বা IOCLৰ পৰা, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা এইটো কোৱাৰ্টাৰ ৱাইজ দিয়া হ'ব, 3টা কোৱাৰ্টাৰ। মানে ধৰি লওক ফাৰ্ষ্ট ইয়াৰত দিব ফাৰ্ষ্ট ইয়াৰত পাৰ মান্থ দিয়া হ'ব 2500 টকা, ছেকেণ্ড ইয়াৰত আপোনালোকৰ দিয়া হ'ব পাৰ মান্থ 2700 টকা, থাৰ্ড ইয়াৰত যোনটো শেষৰ ইয়াৰ যিহেতু 3 বছৰীয়া কৰ্চ হয়, 2900 টকা পাৰ মান্থ দিয়া হ'ব। অ'কে, দেন আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে যদি আপোনালোকৰ কোৰ্চটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে ডাইৰেক্টলি এবছৰৰ কাৰণে কম্পালচৰি আপোনালোকৰ ইণ্টাৰ্ণশ্বিপ সেইটো কৰিব লাগিব। আৰু ইণ্টাৰ্ণশ্বিপত পাৰ মান্থ 15,250 ৰুপিজ, 15,250 টকা আপোনালোকে পাৰ মান্থ পাব। আৰু এইটো কিন্তু কম্পালচৰি হয়, আপোনালোকে এইটো ট্ৰেইনিং হিচাপে বা কৰিবই লাগিব ইণ্টাৰ্ণশ্বিপ GNM পাছ কৰাৰ পিছত। ক'ত হ'ব এইটো আপোনালোকৰ AOD হস্পিটেল, যোনটো আমাৰ আছাম অইল কৰ্পৰেশ্যনৰ যোনটো হস্পিটেল, বা আপোনালোকৰ বেলেগ হস্পিটেলটো দিব পাৰে, যোনবোৰ অইল ইণ্ডিয়া যোনটো ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ, মানে বঙাইগাঁও ৰিফাইনেৰী আণ্ডাৰৰ হস্পিটেলতো দিব পাৰে, গুৱাহাটী ৰিফাইনেৰী হস্পিটেলতো দিব পাৰে, বা ডিগবৈ ৰিফাইনেৰী হস্পিটেলতো দিব পাৰে। মুঠৰ ওপৰত আপোনালোকৰ কিন্তু পাছ হোৱাৰ পিছতে ইণ্টাৰ্ণশ্বিপ পাই যাব। ঠিক আছে, ইণ্টাৰ্ণশ্বিপত আপোনালোকৰ 15,000 দিব। অ'কে, দেন ইয়াত আৰু এটা কথা, জেনেৰেল ইনষ্ট্ৰাকশ্যনবোৰ দিয়া আছে, এইবোৰ আপোনালোকে পঢ়ি ল'ব। মেইন ডিটেইলছটো হ'ল আপোনালোকৰ কেই তাৰিখৰ পৰা অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব। অ'কে, অনলাইন ফৰ্ম ফিল আপৰ আগতে আপোনালোকৰ ডকুমেণ্টছবোৰ ৰেডি ৰাখক। অ'পেন অফ অনলাইন এপ্লিকেশ্যন মডিউল ইন পৰ্টেল, আপোনালোকৰ পৰ্টেলটো নিশ্চয়কৈ গমেই পাইছে, আপোনালোকক দেখুৱাইছোঁ, ভিডিঅ' অকণমান পিছুৱাই আপোনালোকে চাব পাৰিব কি আচলতে পৰ্টেলটো আছিলে। ঠিক আছে, তো 15 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব, 15 জুলাই 2024, 15 জুলাই 2024 পৰা লাষ্ট ডেট অফ ৰিচিভ অফ অনলাইন এপ্লিকেশ্যন, মানে লাষ্ট ডেট কিমান হ'ব যে 15 আগষ্ট 2024, 15 আগষ্ট 2024লৈকে ফৰ্ম ফিল আপ চলি থাকিব। দেন ৰিজাল্ট কেতিয়া দিব, ধৰি লওক মেৰিট হিচাপত আপোনালোকৰ চিলেকশ্যন যেতিয়া হ'ব, যিহেতু এক্সাম নহয় ইয়াত কোৱা হৈছে, পাব্লিকেশ্যন অফ ৰিজাল্ট 25 আগষ্টত ৰিজাল্টটো দিয়া হ'ব বুলি কোৱা হৈছে। দেন ডেট অফ ডকুমেণ্ট কাউন্সিলিং, আপোনালোকৰ কাউন্সিলিং ভেৰিফিকেশ্যন আফটাৰ পাব্লিকেশ্যন অফ ৰিজাল্ট, তাৰ 5 দিন পিছত মানে। অ'কে, মানে আপোনালোকৰ ৰিজাল্ট দিয়াৰ ঠিক 5 দিন পিছতেই আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। তাৰপিছত মেডিকেল এক্সামিনেশ্যন এটা হ'ব, যোনটো মেডিকেল এক্সামিনেশ্যন সাধাৰণতে হৈ থাকে, সেইটো আপোনালোকৰ নটিফাইড কৰা হ'ব যে কেই তাৰিখে আচলতে মেডিকেল এক্সামিনেশ্যনটো কৰা হ'ব। অ'কে, দেন ডেট অফ এডমিশ্যনৰ এইটো ডেটটো এতিয়ালৈকে দিয়া হোৱা নাই, সেইটো উইল বি নটিফাইড বুলি ইনফৰ্ম কোৱা হৈছে। তো আপোনালোকক পিছত জনাব। আপোনালোকে এই ইনফৰ্মেশ্যনবোৰ যিবোৰ এতিয়ালৈকে দিয়া নাই, সেই ইনফৰ্মেশ্যনবোৰ জানিবলৈ আপোনালোকে কি কৰিব, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, টেকনিকেল গাৰ্লি ইউটিউব চেনেল। আৰু আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ লওক। আমি যদি ভিডিঅ' বনাব তেনেকুৱা সুযোগ সুবিধা নহয়, আমি মেছেজ আকাৰো ইনফৰ্মেশ্যনবোৰ দি থাকিম টেলিগ্ৰাম চেনেলত। গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আপোনালোকৰ এই PDFটো যদি পাব বিচাৰিছে তেনেহ'লে আপোনালোকৰ কি কৰিব, আপোনালোকে টেলিগ্ৰাম চেনেলত এতিয়ালৈকে জইন কৰি লওক। আমি টেলিগ্ৰাম চেনেলত এই PDFটো শ্বেয়াৰ কৰি ৰাখিম। আজি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ, বাই বাই।